बे पृथ्वीराज देव मेचआ बेसिकलि लिडारफ्रा जोंनि ख्यापा बरगयारिनि माने सायाव बाथ्रा बुंदों बिथाङा ख्यापा बरगयारिनि सायाव बाथ्रा बुंनो बेयो बे समायसो बि ख्यापा बरगयारिया बर' हारियाव बेसेबां मा कन्ट्रिबिउसन होदों बे मिथिगौ नामा मिथिदों जानो हागौ बिथाङा मानि एगेन्स्ट लादों आरो राजु नार्जारिनि बाथ्रा बुंबाय थादों बियो राजु नार्जारि आरो ख्यापा बरगयारि सारनि बाथ्रा बुंबाय थादों बियो दा आं भिडिअखौ होगोन बिसोरनो খ্যাপা বৰগয়াৰী ডাঙৰীয়াই যোৱাকালি যি BPF দলৰ পৰা তেখেতৰ ৰেজিগনেশ্যন বা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে এয়া স্পষ্টভাৱে দৰাচলতে মই 2024 চনতে ইয়াৰ ইংগিত দিছিলোঁ 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া BPF দলৰ এমপিৰ প্ৰাৰ্থী বা এমপি কেণ্ডিডেটৰ পেনেল লিষ্টত খ্যাপা বৰগয়াৰী আৰু মোৰ নাম দুয়োৰে নাম BPFে চূড়ান্ত কৰিছিলে সেই সময়তে মই স্পষ্টভাৱে কৈছিলোঁ যে খ্যাপা বৰগয়াৰীয়ে যদি ইলেকশ্যন জিকে তথাপিও তেওঁ BPF দল ত্যাগ কৰি অন্য এটা দলত তেওঁ যোগদান কৰিব যিহেতু তেওঁ অলৰেডি মেনেজড হৈ গৈছে ৱাক অভাৰ দিবৰ কাৰণে আৰু তেওঁ যদিও ইলেকশ্যন হাৰে তেওঁ হাৰাটো আন এটা দলক জিকুৱাবৰ কাৰণেহে তেওঁ ইলেকশ্যনটো হাৰিব আৰু এক্সিডেণ্টলি জিকি গ'লে তেওঁ সেই দলটোতে গুচি যাব যি দলৰ লগত তেওঁ অলৰেডি ছেটিং কৰি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে সেই সময়ত বিভিন্ন জ্ঞানী গুণী লোকসকলে বা BPF দলৰ দূৰদৰ্শী নেতাসকলে মোৰ কথাখিনিৰ যি প্ৰেডিকশ্যন আছিলে যি মই এক বিচক্ষণতাৰে মই সেয়া আগতীয়াভাৱেই জনাই দিছিলোঁ বা সচেতন কৰি দিছিলোঁ BPF দলৰ কেন্দ্ৰীয় নেতৃবৰ্গক তেওঁলোকে তাক অনুধাৱন কৰিব নোৱাৰিলে আৰু দুখিত আজি যে BPF দলৰ বিচক্ষণতা অলপমান কম হোৱাৰ বাবেই বা BPF দলে সময়ত ৰিয়েলাইজ নকৰাৰ বাবেই আজি খ্যাপা বৰগয়াৰীয়ে BPF দল ত্যাগ কৰিব লগা হ'ল কিন্তু অৱশ্যে মই এটা ঘোষণা আজি কৰিব বিচাৰিছোঁ ঘোষণা সঠিক নহয় স্পষ্টভাৱে আকৌ এটা প্ৰেডিকশ্যন দিছোঁ যিহেতুৱে আপোনালোকৰ আশীৰ্বাদত মোৰ প্ৰেডিকশ্যন কেতিয়াও ভুল হোৱা নাই মই কৈছিলোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই UPPL দলৰ পৰা MLA টিকেট কেতিয়াও নাপায় 2021 চনত পোৱা নাই 2024 চনত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই MPৰ টিকেট নাপায় UPPL দলৰ পৰা পোৱা নাই মই কৈছিলোঁ যে খ্যাপা বৰগয়াৰী নিৰ্বাচন খেলিলে তেওঁ কেতিয়াও BPF দলৰ পৰা বিজয়ী নহয় যিহেতুৱে তেওঁ নিজৰ সমষ্টিৰ পৰা 15,000 ভোটে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যেতিয়া তেওঁ ডেপুটি চিফ আছিলে BTC ইলেকশ্যন 2020ত তো সেই ধৰণেই মই এটা প্ৰেডিকশ্যন দিছোঁ যে আজি খ্যাপা বৰগয়াৰী ডাঙৰীয়াই যি BPF দল ত্যাগ কৰিলে আপোনালোকে কোনো ধৰণৰ ইটোক ডাঙৰ এটা নিউজ বনোৱাৰ দৰাচলতে কোনো দৰকাৰে নাই কাৰণ খ্যাপা বৰগয়াৰী ডাঙৰীয়া কালি যদি UPPLতো যোগদান কৰে স্পষ্টভাৱে তেওঁ UPPLতে যোগদান কৰিব প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলতে যোগদান কৰিব তাতে যোগদান কৰিলেও খ্যাপা বৰগয়াৰী ডাঙৰীয়াই কিন্তু 2020 চনত যি ধৰণে বহুতে ভাবিছে যে হয় BJP UPPLৰ চৰকাৰ হ'লে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া চিফ হ'ব খ্যাপা বৰগয়াৰী ডাঙৰীয়া UPPLত যোগদান কৰাৰ পিছত গৈ ডেপুটি চিফ হ'ব সেয়াটো দূৰৈৰে কথা খ্যাপা বৰগয়াৰী ডাঙৰীয়াই 2025 চনত BTC নিৰ্বাচনত তেখেতে নিজৰ যি চিৰাংদুৱাৰ সমষ্টি আছে সেই চিৰাংদুৱাৰ সমষ্টিৰ পৰা তেখেতে আনকি টিকিটো লাভ নকৰিব UPPL দলৰ পৰা এয়া মই আজিয়ে ভৱিষ্যতবাণী এটা কৰিলোঁ আৰু অৱশেষত এইটোৱে ক'ব বিচাৰোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া মোৰ আৰু খ্যাপা বৰগয়াৰী দুয়োৰে নাম BPF দলৰ পেনেল লিষ্টত চূড়ান্ত হৈছিলে MPৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ সেই সময়তে মই বাৰম্বাৰ যিখিনি কথা কৈছিলোঁ যে খ্যাপা বৰগয়াৰী ডাঙৰীয়াই ৱাক অভাৰ দিব ইলেকশ্যন হাৰক বা জিকক জিকিলে তেওঁ অন্য দলত গুচি যাব আৰু হাৰিলেও তেখেতে আন এজনক জিকুৱাবৰ কাৰণেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এই কথাখিনি সেই সময়ৰ BPF দলৰ কিছুমান দম্ভালি মৰা দাম্ভিক নেতা তথাকথিত নেতাসকলে যিসকলে খ্যাপা বৰগয়াৰীৰ সমৰ্থনত আহি স্পষ্টভাৱে টেটু ফালি ফালি তেওঁলোকে চিঞৰিছিলে আজি তেওঁলোকে এইখিনি কথা ৰিয়েলাইজ কৰিব পাৰিলেনে এয়া এটা প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো হৈছে মই আশা কৰোঁ যে চেঞ্জ ইজ এ প্ৰচেছ অফ পলিটিক্স ডাইনামিক পলিটিক্স ৰাজনীতি সদায় গতিশীল গতিকে খ্যাপা বৰগয়াৰী কৈছে তাতকৈ নিশ্চয় ভাল ভাল আৰু বিভিন্ন নেতা BPF দলত আহি BPF দলৰ প্ৰতিনিধিত্ব কৰি এক সুস্থিৰ যি নেকি গণতন্ত্ৰ বা ডেমক্ৰেচিত অপজিশ্যন দলৰ যি দৰকাৰ বা প্ৰেছাৰ পলিটিকেল গ্ৰুপ হিচাপে যিটো দৰকাৰ সেই বিৰোধী দলৰ দায়িত্ব তেওঁলোকে সুচাৰুৰূপে তেওঁলোকে পালন কৰিব বুলি মই BPF দলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ नुखाबायना बिथाङा जे दिनै ख्यापा बरगयारी सारनि सायाव बाथ्रा बुंदों आरो राजु नार्जारिनि सायाव बाथ्रा बुंदों एक नम्बर गाव गणनासो आरो बाथ्राया आरो दाबो होनदों बिथाङा ख्यापा बरगयारिया UPPLआव बारोबा चिरांनिफ्राय बियो टिकेट मालाबाबो मोना 2025 होननानै बे मोनसे बाथ्राखौ दा बुंबाय बे बाथ्राया खिन्थु बिथाङा माबोरै जेनेबा गावखौ दुगा दोननो हाखो जेनेबा बबे बेसिक लिडार बर' हारिनि लिडार ना बबेबा राजखान्थि दोलनि लिडार बेलाय बोरो थांनाय 15 आगस्टआव बियो इलेक्सन माबा गोदान राजखान्थि होनना जोनोम होनांगौमोन बोरैथो माथो होनो आदिया
गावजों जुदि मानसि दंमोनब्ला मानो होनो हादिया जेनेबा खाम्फा बरगयारिनि बियो आसुगुर गावासेयाव थानो समाया बियो प्रिटिराज देव मेचआ थानो समायसै बबेनिफ्राय फैनानै बर'नि बोरै जालाबायखो राजखुंगुरनो माबानो बिदि खालामनानै दा गिदिर बेखौ नबेलखौ सोर सिनायोमोन रावबो सिनायामोन राजखुंगुर खालामना लाना फैनानै बेखौ दिन्थिला फैनानै रामफलाव बरायला फैनानै बेनिफ्राय गोदाव सोराव खालामनानै दा जोंनि बर'नि राजखान्थियावबो बिपिएफ आरो इउपिएफनि गेजेराव सु जाना थाबाय मानसियानो बिसाक्त मोनसे बिस बायदि जानानै थाबाय दा बुंनांगौ बेयो खुनु माबायानो गैयाना जयगथायानो गैयाना मा दरखार दं बे जोंनि बर'नि माखासे इसु बियो खाम्फा बरगयारियाबो बर'नि जाथिनि मोनसे संग्रामनिफ्राय फैनाय दैदेनगिरि राजु नार्जारिखौबो बुं राजु नार्जारिया बे मा नोङो बेसेबांबा गोबाव माखासे एनजिअसफोर सालायै ससियेलि खामानि मावबोनानै माबानाय मानसि दा बिथाङा सोर खाम्फा आलायनोसो मा आसरित बाथ्रा बुंबाय थायो बेयो बेना नैबे बारा थिग गैलाबो जों बे मानसिखौ बै समावबो नोङो इउपिपिएलाव थानाय समाव बिराद हौदौ मानि खामानि मावलाबायबाय केस होग्लुंलाजोब्बाय लास्टफोराव गावनो आउट अब्ला नायदो दा बेनिखायनो आंथ' बुंगोन इउपिपिएलआबो आरो बिपिएफआबो बिथांखौ जायगा होनो नाङा नङाबा लास्टफोराव लथं फथं खालामजाजोबगोन बिजों आरो बेयो ओरैबायदि गावखौ बिराद एक्सपार्ट दिन्थिना लायोना सेस दंस' जाजोबगोन आरो राजनितिक दला गाव दायो माय दाथों खिन्थु आङो मोजां मोनाखै आरो बिदि दिनै बहाबा थैनानै थादोंमोन मानसिया थैनानै थानानै दिनै खाम्फा बरगयारि सार बानाय लोगो माने रिजाइनेसन होनाय लोगो एकदमबारे मा खालामबाय थमब्ला ओंखारनानै नै आं दिन्थिनोसै होननानै बिदि गावखौ दिन्थिनो होथारबाय आरोखि खिन्थु जायाखै बेना